পুনৰ নতুন ভিডিঅ' এটালৈ আপোনালোকক স্বাগতম জনাইছোঁ। ওয়েলকাম টু ব্ৰহ্মপুত্ৰ লাৰ্ণিং একাডেমি। এইবাৰ আমি চাম নতুন টপিকটোৰ নাম হৈছে ফিফা ৱৰ্ল্ড কাপ। টেবলক আৰম্ভ কৰোঁ আমি প্ৰথমখন স্লাইডছৰ পৰা। প্ৰথমতে ইন্ট্ৰডাকশ্যনটো বুজি লওক যে ফিফা হয় কি। ইয়াতে লিখা আছে ফিফা ষ্টেণ্ডছ ফৰ ফেডাৰেশ্যন ইণ্টাৰনেশ্যনেল দি ফুটবল এছ'চিয়েশ্যন। It is an international governing body of football soccer. এতিয়া চাব ফিফাটো হ'ল ফুটবল খেলৰ লগত জড়িত। ফুটবলৰ যোনটো ইণ্টাৰনেশ্যনেল বডি যোনে খেলাবিলাক পাতে, ৱৰ্ল্ড কাপৰ পৰা হওক আপোনাৰ লিগ মেটচবিলাক হওক, যিমানবিলাক আয়োজন কৰে সেই গভৰ্ণিং বডিটোৰ নামেই হৈছে ফিফা। তাৰে পিছত ইয়াতে লিখা আছে আৰু এটা ফিফা ফেডাৰেশ্যন ইণ্টাৰনেশ্যনেল দি ফুটবল এছ'চিয়েশ্যন ইজ আ ফ্ৰেঞ্চ নেম। এই ফিফাৰ যে ফুল ফৰ্মটো দিয়া আছে ফেডাৰেশ্যন ইণ্টাৰনেশ্যনেল দি ফুটবল এছ'চিয়েশ্যন, এইটো এটা ফ্ৰেঞ্চ নেম হয়, ইয়াতে লিখাও আছে যিহেতু। আৰু নেক্সট পইণ্টটো দিয়া আছে আমাৰ দ্য প্ৰিমিয়াৰ টুৰ্ণামেণ্ট অৰ্গেনাইজ বাই ফিফা ইজ দ্য ফিফা ৱৰ্ল্ড কাপ। ইট কভাৰ্ছ ইটছ অৰিজিন টুৰ্ণামেণ্ট ৰুলছ, কোৱালিফিকেশ্যন প্ৰচেছ, কাণ্ট্ৰি হষ্টিং, এৱাৰ্ডছ এক্সেট্ৰা। এতিয়া ফিফাৰ কাৰণেও বহুত কোৱালিফাই কৰিব লাগে। ফিফা ৱৰ্ল্ড কাপ খেলিবৰ কাৰণে আপুনি কোৱালিফাই কৰিব লাগিব। সেই গেমবিলাকো গভৰ্ণিং বডি, ফুটবলৰ গভৰ্ণিং বডিটোৰ নাম হৈছে ফিফা, সেইটোৱে আয়োজন কৰে। কেনেকুৱা কৰি কোৱালিফাই কৰিব লাগিব, কোনকেইখন দেশে কৰিব, কেনেকুৱা কৰি এৱাৰ্ড দিব, যিমানখিনি জড়িত আছে ফুটবলৰ লগত মেইন বডিটোৰ নামেই হৈছে ফিফা। এইবাৰ আমি চাম ফিফাৰ ফাউণ্ডেশ্যনটো, মানে ফিফা কেনেকুৱা গঠন হৈছিল। এতিয়া ফিফাৰ গঠন হোৱা তাৰিখটো হ'ল 21 মে 1904 পেৰিছৰ ফ্ৰান্সত হৈছিল। ইয়াতে লিখাও আছে ফাউণ্ডেড ইন 21 মে 1904 এট পেৰিছ ফ্ৰান্স। এতিয়া যে পেৰিছতে গঠন হৈছে সেইকাৰণে যে হেডকোৱাৰ্টাৰো তাৰে যে পেৰিছতে থাকিব সেইটো নহয়, হেডকোৱাৰ্টাৰটো কিন্তু বেলেগ। আমি হেডকোৱাৰ্টাৰক মুখ্যালয় বুলিও ক'ব পাৰোঁ। পেৰিছৰ মুখ্যালয় আছে জুৰিচ, ছুইজাৰলেণ্ড। এইটো মন দিব, এইবিলাক খুবেই আহে, প্ৰশ্নত আহেই যে ফিফাৰ হেডকোৱাৰ্টাৰ ক'ত। এনেকুৱা ইণ্টাৰনেশ্যনেল বডিৰ মেইন হেডকোৱাৰ্টাৰবিলাক সোধেই ক'ত আছে হেডকোৱাৰ্টাৰবিলাক। এইটো মন দিব যে ফিফাৰ হেডকোৱাৰ্টাৰ জুৰিচ, ছুইজাৰলেণ্ডত আছে। এতিয়া ফাউণ্ডিং কাণ্ট্ৰিজ মানে কোনকেইখন দেশে প্ৰথমতে এই ফিফা ইণ্টাৰনেশ্যনেল বডিটো গঠন কৰিছিল। 7খন দেশ আছিল তেতিয়া, আৰু 7টা মেম্বাৰ আছিল। ইয়াৰে কোন কোন আছে চাই লওক। ফ্ৰান্স, বেলজিয়াম, ডেনমাৰ্ক, নিডাৰলেণ্ডছ, স্পেইন, ছুইডেন, ছুইজাৰলেণ্ড। ইয়াতে যিহেতু লিখাও আছে ফাউণ্ডিং মেম্বাৰ্ছ আৰ ফ্ৰান্স, বেলজিয়াম, ডেনমাৰ্ক, নিডাৰলেণ্ডছ, স্পেইন, ছুইডেন, ছুইজাৰলেণ্ড। এতিয়া ফিফাৰ আপোনালোকে যিহেতু ইয়াতে লিখা আছে কিমানখন দেশ জড়িত আছে ফিফাত। এতিয়া ফিফাৰ জড়িত থকা দেশ হয়, মেম্বাৰ কাণ্ট্ৰি ইয়াতে হয় 211জন মেম্বাৰ কাণ্ট্ৰি। 211জন মানে 211জন দেশ দেই, এইবিলাক চব মেম্বাৰ কাণ্ট্ৰি আছে। এতিয়া ইয়াতে লিখা আছে লাষ্ট মেম্বাৰ এছ'চিয়েশ্যন টু জইন ফিফা ৱাজ কছোভো এণ্ড গিব্ৰাল্টাৰ। একদম ইম্পৰ্টেণ্ট পইণ্ট যে সোধে যে লাষ্ট মেম্বাৰ কাণ্ট্ৰি কোনকেইখন আছিল। যিয়ে লাষ্ট মেম্বাৰ কাণ্ট্ৰি দেখাই দিছে যে ইয়াতে কছোভো আৰু গিব্ৰাল্টাৰ। এইটো মন কৰিব, এইবিলাক পইণ্টছ খুবেই দৰকাৰী পইণ্ট। এনেকুৱা পইণ্ট এক্সামিনাৰৰ একদম ফেভৰেট। আৰু এতিয়া আমি চাম ফিফাৰ প্ৰেছিডেণ্ট কোন হয়। ইয়াতে লিখা আছে কাৰেণ্ট প্ৰেছিডেণ্ট গিয়ানি ইনফেণ্টিঅ'। এইটো হ'ল বৰ্তমানৰ সভাপতি ফিফাৰ। আৰু একদম প্ৰথম ফিফাৰ সভাপতিজনৰ নাম হ'ল ৰবাৰ্ট গিৱেৰিন। ইয়াতে লিখাও আছে দ্য ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ ফিফা ৱাজ ৰবাৰ্ট গিৱেৰিন। এতিয়া আছে আমাৰ ফিফা কিয় গঠন কৰিলে তাৰে কাৰণটো। চব বস্তু কিবা এটা কাৰণটো থাকিব লাগিব, এনেতো এটা বস্তু গঠন নকৰে। সেইকাৰণে ইয়াতেও লিখিছে ৰিজন ফৰ ক্ৰিয়েটিং ফিফা। এতিয়া ইয়াতে লিখিছে বিফ'ৰ ফিফা দেয়াৰ ৱাজ ন' ছিংগল অৰ্গেনাইজেশ্যন টু মেনেজ ইণ্টাৰনেশ্যনেল ফুটবল, চ' ফিফা ৱাজ ক্ৰিয়েটেড। মানে এতিয়া কৈছে যে কিবা এটা বস্তুক ডাইৰেকশ্যন দিবৰ কাৰণে এটা অৰ্গেনাইজেশ্যনৰ খুবেই প্ৰয়োজন। যদি এনেকুৱা এজন মানে মানুহ নাথাকে, মানুহ বুলিয়ে কৈছোঁ মই, এইটো এটা গভৰ্ণিং বডি বোলো, এনেকুৱা এটা যদি অৰ্গেনাইজেশ্যন নাথাকে যোনে ডাইৰেকশ্যন দিব পাৰে, তেতিয়াহ'লে চব খেলি মেলি হ'ব। যাৰ যি ইচ্ছা সি তাকেই কৰিব।
এতিয়াতো চাওক, এতিয়া ঘৰতো কেনেকুৱা আপোনাৰ ফাদাৰে ৰুল বনায়। আপোনালোকৰ দেউতা আছে যদি দেউতাই ৰুল বনাই আছেনে নাই, যে আপুনি ইমান সময়ৰ ভিতৰত ঘৰ আহি পাব লাগিব, ইমান সময়ৰ ভিতৰত ঘৰ সোমাব লাগিব, ৰুল বনাই ন। নহ'বাতো নক'লে দেখোন আপুনি ৰাতি 2-3টালৈ ঘূৰি থাকিব। সেইকাৰণে প্ৰত্যেক বস্তুৰে এটা গভাৰ্ণিং বডি লাগে। যেনেকুৱা ঘৰত আপোনাৰ ফাদাৰে ৰুলছ বনায়, সেনেকুৱাই ইয়াতো ফুটবলৰ কাৰণে ফিফাই ৰুল বনাবই লাগিব। এতিয়া ফিফা কিয় গঠন হয় চাওক, ইয়াতে ক্ৰিয়েটেড টু বুলি দিয়া আছে, ৰিজনকেইটা চাই লওক। গভাৰ্ণ ইণ্টাৰনেশ্যনেল ফুটবল, মই যিহেতু ক'লোৱে যে চলাবৰ কাৰণে ইণ্টাৰনেশ্যনেল ফুটবল মানে ৰাষ্ট্ৰীয় পৰ্যায়লৈ চলাবৰ কাৰণে, ইণ্টাৰনেশ্যনেলি চলাবৰ কাৰণে ফিফা লাগিব। সেইকাৰণে লিখিছে গভাৰ্ণ ইণ্টাৰনেশ্যনেল ফুটবল বুলি, আন্তঃৰাষ্ট্ৰীয় বুলি ফুটবলৰ কাৰণে লাগে। ইয়াতে লিখিছে আকৌ ছেকেণ্ড পইণ্টটো, এষ্টাব্লিছ কমন ৰুলছ ফৰ এভৰিৱান, প্ৰত্যেকৰ কাৰণে সমান নিয়ম হ'ব। যদি ইয়াৰ কাৰণেও যদি 10 পইণ্ট লাগে, তাৰ কাৰণেও সেইখন কাণ্ট্ৰিৰ কাৰণেও 10 পইণ্টে লাগিব। বোলে নহয় বোলে ব্ৰাজিলৰ কাৰণে 2 পইণ্ট লাগে, বোলে কি বুলি কয় আৰ্জেণ্টিনাৰ কাৰণে বোলে 7 পইণ্ট লাগে, সেনেকুৱা নহয়। ব্ৰাজিলৰ কাৰণে যদি 2 পইণ্ট লাগে, আৰ্জেণ্টিনাৰ কাৰণেও 2 পইণ্ট লাগিব। মই জাষ্ট এটা উদাহৰণে দিছোঁ দেই। এইটো এষ্টাব্লিছ কমন ৰুলছ ফৰ এভৰিৱান বুলি লিখিছে। এতিয়া কৈছে অৰ্গেনাইজ ইণ্টাৰনেশ্যনেল কম্পিটিশ্যনছ, যেনেকুৱা এই ৰিচেণ্টলি হৈ গ'ল ৱৰ্ল্ড কাপ। আপোনালোকে শুনিছেনে নাই বাৰু গম পোৱা নাই বাৰু, মই আপোনালোকে শুনিবও পাৰে। এইটো UEFA ইউৰোপিয়ান কাপছ হয়, লীগ মেটছবিলাক হয়, যেনেকুৱা আমাৰ যেনেকুৱা IPL-চাইপিএলবিলাক হয়। IPLটো চবেই জানে, সেইটো ক্ৰিকেটৰ কাৰণে। ইয়াতো ঠিক সেনেকুৱা কৰে, লীগ মেটছ হয়, বহুতবিলাক লীগ মেটছ আছে, সেইবিলাক ফিফাই অৰ্গেনাইজ কৰে। আৰু ইয়াতে লিখিছে প্ৰমোট ফুটবল অল এৰাউণ্ড দ্য ৱৰ্ল্ড, মানে ফুটবলটো সকলো দেশতে প্ৰচাৰ কৰিবৰ কাৰণে ফিফাক লাগে। এতিয়া নেক্সটটো আছে ব্ৰিং ডিফাৰেণ্ট নেশ্যনেল ফুটবল এছ'চিয়েশ্যন টুগেডাৰ, যিমানবিলাক ফুটবলৰ এছ'চিয়েশ্যন আছে সেইবিলাকক একেলগে কৰিবৰ কাৰণে ফিফাটো বনোৱা হৈছে বুলি ইয়াতে লিখা হৈছে। এতিয়া ইয়াতে লিখা আছে, নেক্সটখন হ'ল আমাৰ, ইয়াতে লিখা আছে হু কণ্ট্ৰলছ ফিফা। এতিয়া ফিফা কোনে চলাই আছে, কোনোবাটো থাকিব লাগিব চলোৱা, এনেতো নিজে নিজে নচলে। সেইকাৰণে আমি এতিয়া চাব লাগিব ফিফা কেনেকুৱা কৰি চলি আছে। ইয়াতে লিখা আছে ফিফা ইজ গভাৰ্ণ বাই দ্য ফিফা কংগ্ৰেছ। এইটো কোনো ৰাষ্ট্ৰীয় দল নহয় দেই, কংগ্ৰেছ বুলি যে দিছোঁ এইটো কোনো ৰাষ্ট্ৰীয় দল বুলি নাভাবিব যে এনেকুৱা আমাৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, সেনেকুৱা নহয়। কংগ্ৰেছ মানে হ'ল মিটিং, সভা, যাক আমি কওঁ সন্মিলনী। সেই অসমীয়াতো কৈ দিছোঁ, কংগ্ৰেছ মানে সভা বুলিও ক'ব পাৰে, সন্মিলনী বুলিও ক'ব পাৰে। সেইকাৰণে কংগ্ৰেছ মানে আমাৰ এই ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ নহয় দেই, এইটো বেলেগ। ফিফা কংগ্ৰেছ মানে ফিফাৰ মিটিং হয়। ইয়াতে লিখা আছে ইট ইজ দ্য হায়েষ্ট লেজিছলেচাৰ বডি অফ ফিফা, সকলোতকৈ ডাঙৰ সভা হয় ইয়াতে ফিফাৰ। ইটছ ফিফা মেম্বাৰ্ছ এছ'চিয়েশ্যন হেজ ভোটিং ৰাইট ইন দ্য কংগ্ৰেছ। এই মই যে কৈছিলোঁ যে 211জন যে মেম্বাৰ আছে, যে মেম্বাৰ এছ'চিয়েশ্যন আছে, প্ৰত্যেকজন মেম্বাৰে ইয়াতে ভোট দিব পাৰিব। মানে ভোট মানে কেনেকুৱা টাইপ, কাৰ কোনটো মন্তব্য আছে চব ইয়াতে থ'ব পাৰিব, যে কি কৰাটো ভাল হ'ব। যে এটা মন্তব্য যেনেকুৱা মই ক'লোঁ এতিয়া যে আমি অমুক তাৰিখে অমুক দিনত ইমানখন খেলা ইয়াতে পাতিম। এতিয়া কোনোবা আপোনালোকৰ ভিতৰত ভাবিব পাৰে এইটো খেলা ইয়াতে পাতাটো ভাল নহ'ব, ইয়াতে বেছি বৰষুণ হয় বোলে। তেতিয়া আপুনি ইয়াতে ভোট কৰিব পাৰিব যে নাই এইটো ভুল হৈছে, এইটো আমি সেইটো চেঞ্জ কৰিব লাগে, মানে যোনটো জেগা হয় ভেনিউটো ইয়াৰ পৰা চেঞ্জ কৰিব লাগে। সেইটোকে কৈছে যে ইয়াতে ভোটিং ৰাইটটো পায় গোটেই 211জন মেম্বাৰ কাণ্ট্ৰিয়ে। আৰু ইয়াতে আছে ফিফা প্ৰেছিডেণ্ট, যিহেতু আমি আগৰ শ্লাইডছকেইখনতে চাইছোঁ ফিফা প্ৰেছিডেণ্টটো, ইয়াতো এবাৰ চাই লওঁ। আৰু বাৰে বাৰে আপোনালোকে ৰিভাইজ কৰিলে কি হ'ব, মনতো থাকিব। বাৰে বাৰে মই কৈ থাকিলে আপোনালোকে যদি শুনিও আছে, অকল শুনিয়ে নাযাব, শুনি গ'লেও নহ'ব, আপোনালোকে নোটছো প্ৰিপেয়াৰ কৰি যাব লাগিব। ইয়াতেতো আছেই, কিন্তু আপুনি নিজে হেণ্ড ৰিটেন নোটছৰ ওপৰত একো নাই, তেতিয়া আপুনি নোটছৰ সহায়তো পিছলৈও যাতে চাব পাৰে। ইয়াতে লিখা আছে দ্য প্ৰেছিডেণ্ট ইজ দ্য হেড অফ ফিফা, চবেই জানে সভাপতিজনীয়ে সকলোৰে হেড হয়। ইয়াতো লিখা আছে দ্য প্ৰেছিডেণ্ট ইজ দ্য হেড অফ ফিফা। এতিয়া ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ ফিফা ৱাজ ৰবাৰ্ট গুৱেৰিন, 1904 পৰা 1906 এইটো তেখেতৰ কাৰ্যকাল হয়, ইংলিছত টেনিউৰ। ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ ফিফা ৱাজ ৰবাৰ্ট গুৱেৰিন, 1904 1904 পৰা 1906। এতিয়া বৰ্তমানৰ সভাপতিজনৰ নাম হ'ল জ্ঞানী ইনফেণ্টিঅ'। ইয়াতে লিখাও আছে কাৰেণ্ট প্ৰেছিডেণ্ট জ্ঞানী ইনফেণ্টিঅ'। হি টুক অফিচ অন February 26 to 2016, February 26, 2016 পৰা মানে তেখেতে
কাৰ্যভাৰ চাইছিল আৰু তাৰপিছত আৰু এবাৰ ৰি-ইলেক্টেড হ'ল, পুনৰ নিৰ্বাচিত হ'ল 2019 আৰু 2023। ইয়াতে লিখাও আছে এণ্ড ৰি-ইলেক্টেড ইন 2019 এণ্ড 2023। এতিয়া আমাৰ নেক্সট শ্লাইডখন হ'ল, ইয়াতে লিখা আছে ফিফা এণ্ড দ্য 6 ফুটবল কনফেডাৰেশ্যন। এতিয়া চাওক, ফিফাইটো অকলে মেনেজ কৰিব নোৱাৰে, চব যদি ফিফাই চাই বাকীকেইখনতো বহি থাকিব লাগিবচোন। সেইকাৰণে ফিফাইও চবকে ভাগ কৰি কৰি দিছে কণ্টিনেণ্ট ৱাইজ, যে এছিয়াৰ কাৰণে এইখন এছিয়াই চাব, চাউথ আমেৰিকাৰ কাৰণে চাউথ আমেৰিকাই বেলেগ কৰি চাব, ইউৰোপৰ কাৰণে ইউৰোপে বেলেগ কৰি চাব, সেনেকুৱা কৰি ভাগ ভাগ কৰি দিছে ফিফাই। এতিয়া সেইকেইখন আমি কেনেকুৱা কেনেকুৱা কৰি খেলা পাতে সেইকেইখন চাম। ইয়াতে লিখা আছে যে ফিফা ইজ ডিভাইডেড ইনটু 6 কণ্টিনেণ্টেল কনফেডাৰেশ্যন। These regional bodies run local tournaments and manage qualification for the global world. ইয়াৰ পৰাই এইকেইখন এছিয়া ভুল হৈছে এইটো বাৰু, পইণ্টছটো ক্ষমা কৰিব। এই যে ইয়াতে দিয়া আছে যে গ্ল'বেল ৱৰ্ল্ড বুলি, এইবিলাকতো গভাৰ্ণিং বডি হয়, এইবিলাক অৰ্গেনাইজেশ্যন বনাই দিছে ফিফাই। মানে ইহঁতৰ পৰা কোৱালিফাই কৰিলেহে ফিফাই চাব যে কোনকেইখন দেশে কোৱালিফাই কৰিছে বা ছেটিছফাই কৰিছে যে পইণ্টছবিলাক, তেতিয়াহে ফিফা ৱৰ্ল্ড কাপ খেলিব পাৰিব। এতিয়া আমি চাওঁ কোনকেইখন কেইখন গভাৰ্ণিং বডি আৰু কেনেকুৱা কেনেকুৱা কি হয় সেইবিলাক চাওঁ। তে প্ৰথমখন আছে UEFA। এইখন হয় ইউৰোপৰ কাৰণে। ইয়াতে লিখা আছে দ্য ইউনিয়ন অফ ইউৰোপিয়ান ফুটবল এছ'চিয়েশ্যন। এইটো UEFA মানে দেই, ইউৰোপৰ হয়। দ্য ইউনিয়ন অফ ইউৰোপিয়ান ফুটবল এছ'চিয়েশ্যন has 55 member association and runs the UEFA European Championship. European Championship আপোনালোকে বহুতে শুনিবও পাৰে, কিছুমানে নাজানিবও পাৰে বাৰু, কোনো কথা নাই। ইউৰোপিয়ান যোনবিলাক ইউৰোপৰ দেশ আছে সেইবিলাকে ফিফাৰ কাৰণে কোৱালিফাই কৰিবৰ কাৰণে UEFA মানে UEFA খেলাত কোৱালিফাই কৰিব লাগিব প্ৰথমতে, তাৰ পিছতহে আপোনাৰ ফিফালৈ সিহঁতে কোৱালিফাই কৰে। ইয়াতে আছে 55 মেম্বাৰ এছ'চিয়েশ্যন। এতিয়া চাওক, দেশকেইখনৰ নাম আমি এইকাৰণে দিয়া নাই, দেশকেইখন বহুত থাকে। 55 মেম্বাৰ এছ'চিয়েশ্যন আপোনালোকৰ জনাটো ইমান সম্ভৱ নহয়। সম্ভৱ মানে 55 মেম্বাৰ দেশ আপোনাৰ মুখস্থ কৰিলে বাকী কেতিয়া মুখস্থ কৰিব? যদি অকল 55 মেম্বাৰে চাই, অকল ইউৰোপৰে 55 মেম্বাৰ আছে, বাকীতো আমেৰিকা আছেই, সেইবিলাক চাব লাগিলেতো আৰু হৈছেই আৰু। সেইকাৰণে জাষ্ট গম পাব কেইখন মেম্বাৰ কাণ্ট্ৰি থাকে সেইখনে, আৰু এক্সামিনাৰো জানে যে ইমান দেশ নুসুধে, অকল আপোনালোকে জানিলে হ'ল যে কেইখন মেম্বাৰ এছ'চিয়েশ্যন থাকে। নেক্সটটো আছে কনমেবল। এইটো হ'ল চাউথ আমেৰিকাৰ কাৰণে। ইয়াতে লিখাও আছে তলত, দ্য চাউথ আমেৰিকান ফুটবল কনফেডাৰেশ্যন হেজ 10 মেম্বাৰ এণ্ড অৰ্গেনাইজ দ্য কপা আমেৰিকা। যোনখন খেলাক আমি কওঁ কপা আমেৰিকা, চাউথ আমেৰিকাৰ পাতে, য'ত য'ত আপোনালোকে দেখিছে আৰ্জেণ্টিনা থাকে, য'ত ইউকাডৰ থাকে, য'ত আমাৰ কলম্বিয়া থাকে, সেইবিলাক দেশৰ অকল খেলা হয়। ইয়াতে মানে বেলেগ দেশ নাহে, ইউৰোপৰ দেশখিনি ইউৰোপত UEFA চেম্পিয়ন খেলিব, আৰু চাউথ আমেৰিকাৰ দেশখনীয়ে চাউথ আমেৰিকাৰ খেলিব। যেনেকুৱা ব্ৰাজিল আহে চাউথ আমেৰিকাত, সেইবিলাক দেশে খেলিব ইয়াতে কনমেবল, য'ত আমি ক'ব পাৰোঁ কপা আমেৰিকা বুলি। আৰু ইয়াতে থাৰ্ড পইণ্টটো আছে AFC এছিয়া। এতিয়াতো গম পাইছে, ইয়াতে আছে দ্য এছিয়ান ফুটবল কনফেডাৰেশ্যন ইনক্লুডছ 47 মেম্বাৰ এছ'চিয়েশ্যন এণ্ড হষ্ট দ্য AFC এছিয়ান কাপ। এতিয়া এছিয়াৰ ভিতৰত আছে 47টা মেম্বাৰ কাণ্ট্ৰি, ইয়াতে লিখাও আছে 47। এতিয়া এছিয়াৰ পৰা 47 এছিয়াই হষ্ট কৰিব 47 দেশৰ কাৰণে। এতিয়া আমাৰ এইবাৰ গম পাইছে আপোনালোকে ফিফাত জাপানে কি ধুনীয়া প্ৰদৰ্শনী দিছে, পাৰফৰ্মেঞ্চ একদম টপ ক্লাছ পাৰফৰ্মেঞ্চ। আৰু মই এটা আপোনালোকক কুৱেশ্যন সুধি আছোঁ, আপোনালোকে কমেণ্টত কৰিব যে আমাৰ ইণ্ডিয়ান ফুটবল টিমৰ কেপ্টেইন, বৰ্তমান কেপ্টেইনজনৰ নাম কি হয়? আপুনি কমেণ্টত জনাব আমাক। তে ফ'ৰ্থটো হ'ল কেফ। ইয়াতে আছে আফ্ৰিকাৰ কাৰণে হয় এইটো। দ্য কনফেডাৰেশ্যন অফ আফ্ৰিকান ফুটবল হেজ 54 প্ৰাইমেৰী মেম্বাৰ্ছ নেশ্যন এণ্ড মেনেজেছ দ্য আফ্ৰিকান কাপ অফ নেশ্যন। কোৱালিফাই কৰিব, ফিফা কোৱালিফাই কৰিবৰ কাৰণে আফ্ৰিকাই এইখন পাতে। এই আফ্ৰিকাৰ 54 মেম্বাৰ নেশ্যন, 54খন দেশৰ কাৰণে খেলা পাতে, তাতে আহে এইবিলাক। আৰু নেক্সটটো আছে কনকেকেফ, মানে CONCACAF। এইখন হ'ল নৰ্থ, 4 চেণ্ট্ৰেল আমেৰিকা আৰু কেৰিবিয়ান।
কেৰিবিয়ানবিলাক থাকে। কেৰিবিয়ান মানে আমি যোনখনক কওঁ ৱেষ্ট ইণ্ডিজ বুলি, সেইখনক কেৰিবিয়ান বুলি কয়। আৰু নৰ্থ আমেৰিকাটো গম পাইছে, য'ত আমাৰ ডোনাল্ড ট্ৰাম্পৰ দেশখন আহিব, সেইখনকে আমি ক'ব পাৰোঁ। USA আহে, কেনেডা আহে, সেইবিলাক। এতিয়া ইয়াতে লিখা আছে দ্য কনফেডাৰেশ্যন অফ নৰ্থ চেণ্ট্ৰেল আমেৰিকা এণ্ড কেৰিবিয়ান এছ'চিয়েশ্যন ফুটবল হেজ 41 মেম্বাৰ্ছ। ইয়াতে আছে 41জন মেম্বাৰ এণ্ড অৰ্গেনাইজ দ্য কনকেকেফ গ'ল্ড কাপ। এই কনকেকেফখনৰ পৰাই যোনে জিকে মানে কোৱালিফাই কৰিলেহে ফিফালৈ এণ্টাৰ হ'ব পাৰে। এইখিনি আছে। এতিয়া আছে OFC, অচিয়ানিয়া। দ্য অচিয়ানিয়া ফুটবল কনফেডাৰেশ্যন কভাৰ্ছ পেচিফিক আইলেণ্ড নেশ্যনছ উইথ 13 টোটেল মেম্বাৰ এছ'চিয়েশ্যন। অচিয়ানিয়া কোনখনক কয় জানেনে? অষ্ট্ৰেলিয়ান যোনখন মহাদ্বীপ, সেইখনক আমি ক'ব পাৰোঁ অচিয়ানিয়া বুলি। ইয়াতে আপোনাৰ 13জন মেম্বাৰ কাণ্ট্ৰি আছে। বহুত বহুত ধন্যবাদ আপোনালোকৰ পাৰ্ট 1 চোৱাৰ কাৰণে। আমাৰ পাৰ্ট 1লৈ এইখিনি আছিল। আমাৰ আৰু পাৰ্ট আহিব, মানে আমি এতিয়া আমাৰ পাৰ্ট আনাৰ কথাটো হ'ল যে আমি যি কণ্টেণ্টে আনো, মানে আমাৰ এটাই মটিভ যে আমি ইমান ডিপকৈ আনো যাতে আপোনালোকে আমাৰ এই কণ্টেণ্ট চালে যাতে বেলেগটো চাব নালাগে, জাষ্ট MCQ চল্ভ কৰিলেই হ'ল। চ' সেইটো আপোনালোকৰ কাৰণে বহুত হেল্পফুল হ'ব, আপোনালোকৰ যিয়ে এক্সাম দিয়ে। চ' চব পাৰ্টবিলাক চাব। আমি নিশ্চয় আনি আছোঁ, আৰু কণ্টেণ্ট আনিম আমি ভৱিষ্যতলৈ, বহুত ভাল ভাল কণ্টেণ্ট আনিম আপোনালোকৰ কাৰণে। চ' আমাক ছাপোৰ্ট কৰিব, মৰম কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। থেংক ইউ।